হেল্ল' এভৰিৱান আজি এটা মিনি ব্লগ লৈ আহিলোঁ আৰু আজি এটা মই ব্ৰাইডেল ফটোশ্বুট কৰিবলৈ গৈ আছোঁ দুলীয়াজান। আজি প্ৰমোশ্যন ফটোশ্বুটটো মই কৰিছোঁ ডলিজ এথনিক ষ্ট'ৰ। তাৰ প্ৰফাইলটো মই ইয়াত টেগ কৰি দিম, আপোনালোকে চাব পাৰে। তাই আছিলে মোৰ এগৰাকী খুব ভাল লগৰ, তাই স্কুল ফ্ৰেণ্ড আছিলে মোৰ, আৰু আজি তাইৰ লগত কাম কৰিবলৈ পাই মোৰ বিৰাট বেছি ভাল লাগিছে। তাইৰ বুটিক শ্বপখন আছে বামুকুটা গাঁও, তিনচুকীয়া ৰোডত পৰে। আপোনালোকে ডাইৰেক্টলি তাইৰ দোকানত গৈ চাব পাৰে। আৰু আজি মোৰ মেকআপ কৰিছে মেকআপ আৰ্টিষ্ট তিনু গগৈ, তাইও দুলীয়াজানৰ হয়। এগৰাকী ব্ৰাইডৰ কাৰণে এটা গুড মেকআপ, এযোৰ ভাল কাপোৰ খুব বেছি দৰকাৰ। মই নিজেও এইটো বস্তু বুজি পাওঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো গোটেই আজি প্ৰচেছটো দেখুৱাওঁ বুলি। এণ্ড পাৰ্চনেলি মোৰ খুব ভাল লাগিলে গোটেই মেকআপটো। এইটো হৈছে মোৰ মেকআপ লুক, মই জুম কৰি দেখুৱাইছোঁ। আৰু কাপোৰযোৰ চোন কালাৰটো খুব বেছি ধুনীয়া, লেমন য়েল্লো কালাৰ। ভেৰাইটিজ কাপোৰ আছে, কালাৰ আছে, আপোনালোকে তাইৰ প্ৰফাইলত গৈও চাব পাৰে, নহ'লে তাইৰ শ্বপত গৈও চাব পাৰে। এণ্ড চবতকৈ বেছি ভাল লাগিলে মোৰ হেয়াৰ লুকটো, ইমান বেছি ধুনীয়া আছিলে, মানে খুব বেছি ভাল লাগিলে। এণ্ড দিছ ইজ মাই হোল লুক। বহুত ফটোজ ভিডিঅ'জ আহিব। আৰু আজি মোৰ ফটো তুলিছিলে অভিজিত, ডিব্ৰুগড়ৰ হয়। আৰু আজি গোটেই দিনটো ভাল লাগিলে, খুব ধুনীয়াকৈ হৈ গ'ল। আপোনালোকেও জনাব মোক কেনেকুৱা লাগিছে, আৰু তেওঁলোকৰ পেজখনো ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।